গুড মৰ্ণিং কলকাতা। সময় তেতিয়া পুৱা 8 বাজিছিলে আৰু আমি ব্ৰেকফাষ্ট কৰি যাবলৈ ৰেডি। আমাৰ লোকেশ্যন MS ষ্টুডিঅ'। আচলতে এটা এডভাৰটাইজমেণ্টৰ কামত মই কলকাতালৈ আহিছোঁ আৰু ব্ৰেণ্ডটোৰ নাম হৈছে ষ্টাইল বাজাৰ। আপোনালোকে জানেনে বাৰু, ইয়াতেই অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানে বোলে ফ্লেট লৈছে। গতিকে কিমান দামী হ'ব এবাৰ ভাবি চাওক। যিয়েই নহয়, ৰাতিপুৱা এই এম্বেচাডৰখন দেখি মনটো কিন্তু ভাল লাগিল। আৰু অৱশেষত 15 মিনিটৰ অন্তত আমি আহি পালোহি আমাৰ লোকেশ্যন এক্টিভ বিজনেছ পাৰ্ক, আৰু এই ঠাইখনৰ নাম হৈছে ট্যাংৰা। আৰু এয়াই হৈছে MS ষ্টুডিঅ', য'ত আজি আমাৰ এডভাৰটাইজমেণ্ট শ্বুটটো হ'ব। এণ্ড মিট মাই নিউ দোস্তি মধুৰাম। আচলতে মই য'তে যাওঁ তাতেই মোৰ বন্ধু বান্ধৱ গোটাই থৈ আহোঁ, পুৰাণা উচিলে মেৰা। আৰু এয়া চাওক, সকলো ছিষ্টেমেটিকেলি থোৱা হৈছে। আপুনি কষ্টিউম কি পিন্ধিব, গ্লাছ কি পিন্ধিব, ব্ৰেচলেট কি পিন্ধিব, ইত্যাদি ইত্যাদি। আৰু এয়া আমাৰ শ্বুট আৰম্ভ হৈ গ'ল আৰু মোক এয়া বুজাই থকা হৈছে যে কোনফালে লাইট পৰিব বা কোনফালে লুকটো দিব লাগিব, ইত্যাদি ইত্যাদি। বাৰু যিয়েই নহওক, ফটোকেইখন কেনেকুৱা লাগিছে আপোনালোকে জনাওকচোন বাৰু মোক। অৱশেষত খানা আহি পাই গ'ল আৰু খানা খাই আকৌ আৰম্ভ হৈ গ'ল শ্বুট। আচলতে ফটোবোৰ এনেকৈ ভাল নালাগে, এডিট হৈ ওলোৱাৰ পাছতহে ভাল লাগিব। যিসকল মোৰ ইনষ্টাগ্ৰামত নাই, মই আইডিটো দিয়া আছে, আপোনালোকে যাওক আৰু মোক ফ'ল' কৰক, তাতেই মোৰ ফটোবোৰ পাব। আৰু অৱশেষত আমাৰ হৈ গ'ল পেক আপ আৰু আমি ওলালোঁ যাবলৈ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ চিমি মেমক ইমান এটা সুন্দৰ অপৰচুনিটি দিয়াৰ বাবে। এই পুৰণি বাছবোৰ দেখি মই নষ্টালজিক হৈ গৈছোঁ, কিয়নো এটা সময়ত আমাৰ ফালেও এনেকুৱা বাছবোৰ চলিছিল, কিন্তু আজিকালি দেখিবলৈকে নাই। আৰু অৱশেষত ঘৰলৈ বুলি আহি পালোহি এয়াৰপৰ্ট। আৰু এয়াৰপৰ্টত কাক লগ পালোঁ জানে? ভাৰতৰ ক্ৰিকেট টীমৰ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলী, যাক কোৱা হয় মহাৰাজা অফ ইণ্ডিয়ান ক্ৰিকেট। চাওঁতে চাওঁতে ভিডিঅ'টোৰ 2 মিনিটৰ ওচৰা ওচৰি হ'লহি। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই কলকাতা।